আমাৰ জনজাতিকৰণ লাগিবই জনজাতিকৰণ প্ৰদান কৰক এই জুই জ্বলিছে অসম চৰকাৰৰ কাম নাই নৰেন্দ্ৰ মোদী go back বিজেপি চৰকাৰ হয় হিমন্ত বিশ্ব শৰ্মা এই সংগ্ৰাম চলিছে যে আমি 6 জনগোষ্ঠী জনজাতিকৰণ যেতিয়ালৈকে নিদিয়ে আমি হাত আপত্তি বহি নাথাকো তাৰ সমূহকে ধৰি আমাক 6 জনজাতি জনজাতিকৰণ দিব লাগিব আৰু বিজেপি চৰকাৰে যেতিয়া শাসন দিগত আগত কৈছিলে যে আমি 6 জনগোষ্ঠী জনজাতিকৰণ কৰিম গতিকে এতিয়া শাসন ভাল লোৱাৰ পিছত আমাক 6 জনজাতিকৰণ কৰা নাই গতিকে আমি বিজেপি চৰকাৰখনক হকিয়াই দিব খুজিছোঁ এই আমাৰ প্ৰতিবাদ স্থলৰ পৰা আমি গতিকে আমি হাত হাপিতি বহি নাথাকো আমি হাতত হাত ধৰি ওলাই আহিছোঁ গতিকে আমাক যেতিয়ালৈকে 6 জনগোষ্ঠী জনজাতিকৰণ নিদিয়ে তেতিয়ালৈকে আমি হাত হাপিতি বহি নাথাকো 23 আগষ্ট তাৰিখে গুৱাহাটীস্থিত প্ৰেছ ক্লাবত 6 জনগোষ্ঠী যৌথ মঞ্চৰ এখন কাৰ্যনিৰ্বাহী সভা আয়োজন কৰিছিলে আগন্তুক দিনত অসমৰ 6 জনগোষ্ঠীৰ লগতে জনজাতিকৰণ প্ৰদান কৰিবৰ কাৰণে আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক জানি পাৰিছোঁ ২৬ চনৰ বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত যদি অসম চৰকাৰে জনজাতিকৰণ প্ৰদান নকৰে তেন্তে কিন্তু অনাগত দিনত বিজেপি চৰকাৰৰ এগেইনষ্টে আমি ফাইট কৰিব কাৰণে আৰু বিজেপি চৰকাৰক ভোট নিদিবৰ কাৰণে আমি মুকলিভাৱে আহ্বান দিম গতিকে সময় থাকোঁতেই অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ 6 জনগোষ্ঠী জনজাতিকৰণ প্ৰদান কৰক আৰু এটা কথা আপোনালোকৰ এই প্ৰচাৰ মাধ্যমৰ যোগেদি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ আচলতে অসমৰ এই 6 জনগোষ্ঠী জনজাতিকৰণ প্ৰসংগটো আচলতে এটা ৰাজনৈতিক ইছ্যু হিচাপে চৰকাৰে ব্যৱহাৰ কৰি আছে গতিকে ৰাজনৈতিক ইছ্যু হিচাপে ব্যৱহাৰ নকৰি অসমৰ 6 জনগোষ্ঠী জনজাতিকৰণ প্ৰদান কৰিবৰ কাৰণে আমি বাৰম্বাৰ উত্থাপন কৰি আহিছোঁ যদি এই বিধানসভাৰ নিৰ্বাচনৰ আগমুহূৰ্তত যদি একেলগে কাৰ্যকৰী নকৰে কিন্তু অনাগত দিনত 6 জনগোষ্ঠী ৰাইজ কিন্তু ৰাজপথলৈ আহিব